ৰাইজ কেতিয়াবা নিজৰ চইজৰ মতে পাৰফিউম বনাই পাইছেনে? মই আজি ফাৰ্ষ্ট টাইম ট্ৰাই কৰি চালো। বলক আজি এনেকুৱা এখন দোকানত লৈ যাম য'ত আপুনি নিজৰ চইজৰ মতে পাৰফিউম বনাই ল'ব পাৰিব। মোৰতো শুনিয়ে মনটো ভাল লাগি গ'ল। এই গুড গাৰ্ল পাৰফিউমটো স্মেল বহুত ভাল আছিল। দাদাজনক মই কৈছো মোৰ পাৰফিউমটো কিন্তু মই নিজে বনাই ল'ম। তাৰ পাছত আৰু কি তেওঁ কৈ দিয়াৰ মতে সব কৰি গৈছো। ফাইনেলি মোৰ পাৰফিউম ৰেডি হৈ গ'ল দেই। স্মেলটো কথাটো ক'বই নালাগে। ৰ'ব আকৌ তেওঁলোকৰ দোকানৰ কালেকশ্যন বিলাক নাচাই নেকি? কি কম মানে এটাৰ পাছত এটা ধুনীয়া ধুনীয়া কালেকশ্যন। মই এফালৰ পৰা গোটেইখিনি পাৰফিউম যেতিয়া চাই গৈছিলো নিজে কনফিউজ হৈ গৈছিলো মোৰ কাৰণে মই কোনটো ল'ম। তেওঁলোকৰ দোকানত কি পাৰফিউম এভেইলেবল আছে দাদাজনে ধুনীয়াকৈ কৈ দিছে শুনি ল'ব। যেনেকুৱা আপোনাৰ আৰ্মা, প্লাটাফা, ৰাসাচি, আহমেদ আল মাগৰিবি আৰু যিকোনো মিডল ষ্ট্ৰেণ্ড ব্ৰেণ্ড লাগে আপোনালোকে ইয়াতে সব পাই যাব। আৰু তাৰ ওপৰত আপোনাৰ ডিজাইনাৰ পাৰফিউম যিবোৰ অৰিজিনেল যেনেকুৱা চেনেল, তাৰপিছত YSL ব্লেক অপিয়াম, YSL ব্ৰেণ্ড, তাৰপিছত এনেকুৱা গুড গাৰ্ল, প্ৰাডা ব্ৰেণ্ড, এইবোৰ সব ব্ৰেণ্ডৰ পাৰফিউম ইয়াতে আপোনালোকে অৰিজিনেলতো পাব, মিডল ষ্ট্ৰেণ্ড ব্ৰেণ্ডতো পাব। তাৰপিছত আপোনালোকে বনাইও নিব পাৰিব। আমাৰ ইয়াত আপোনালোকে ৰিক্ৰিয়েশ্যন পাৰফিউম 500ৰ পৰা লৈ কিনে পাই যাব। তাৰপিছত যদি মিডল ষ্ট্ৰেণ্ড ডিজাইনাৰ পাৰফিউমবোৰ আপোনাৰ 1500, 2000ৰ পৰা আৰম্ভ হয়। দোকানখনৰ অল ডিটেইলছ মই মেনশ্যন কৰি দিছোঁ আপোনালোকৰ সুবিধাৰ কাৰণে। আৰু আজিলৈ ইমানেই আছিলে। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে থেংক ইউ।